মা মোক এযোৰ নতুন কাপোৰ কিনি দিবা, কালিলৈ কলেজত পিন্ধি যাব লাগিব। এক মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা। কালিলৈ সৰস্বতী পূজাত এযোৰ ভাল কাপোৰ পিন্ধিম বুলি মাকক খুজিছিল টকা, কিন্তু ভগৱান সঁচাই নিষ্ঠুৰ। কাৰ কেতিয়া মৃত্যু হয় কোনেও হয়তো নাজানে। সৰস্বতী পূজাত পিন্ধিবলৈ কাপোৰ কিনিবলৈ যাওঁতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় পল্লৱী গগৈৰ। ধেমাজিৰ পল্লৱী গগৈ আৰু আমাৰ মাজত নাই। এসপ্তাহৰ আগৰ পৰাই মাকক পূজাত পিন্ধিবলৈ নতুন কাপোৰ এযোৰ কিনি দিবলৈ কৈছিল তাই, আৰু আজি সেইযোৰ কাপোৰ কিনিবলৈ গৈয়ে ঘৰলৈ আৰু ঘূৰি নাহিল পল্লৱী গগৈ। ভয়ংকৰ বাইকৰ খুন্দাত থিতাতে মৃত্যু হয়। সঁচাকৈ কিমান এক মৰ্মান্তিক দুৰ্ঘটনা। এই ঘটনাটোৱে এতিয়া ধেমাজিত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।